নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ অসম অৰ্থাৎ অসমৰ স্বাস্থ্য বিভাগৰ পৰা আহিছে 2720টা নতুন পোষ্ট, য'ত পিয়ন চকীদাৰ, গ্ৰেড 3 টেকনিকেল নন টেকনিকেল বিভিন্ন পোষ্ট আছে। এই সকলোবিলাক পোষ্টৰ কাৰণে শিক্ষা কি, বয়স কি, আবেদন কিদৰে হ'ব, সকলো ভিডিঅ'টোত আমি আলোচনা কৰিম কম সময়তে। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো স্বাস্থ্য বিভাগৰ পৰা এই পদখিনি আজি অসম চৰকাৰে মুকলি কৰি দিছে আৰু বাতৰি কাকতত এই এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে। লগে লগে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ যিটো অফিচিয়েল ৱেবছাইট তাতেও প্ৰকাশ পাব গ্ৰেড 3 গ্ৰেড 4 এই পদখিনিৰ বিষয়ে। তো ইয়াতে প্ৰথমতে চাওক গ্ৰেড 3 টেকনিকেলৰ 907টা পোষ্ট আছে। তাৰপাছত 2 নম্বৰত আছে গ্ৰেড 3 নন টেকনিকেল 681টা পোষ্ট। তাৰপাছত আছে গ্ৰেড 4 মুঠ 1192টা পোষ্ট। এনেকৈ মুঠ 2700 পোষ্ট হৈছে আৰু এই পদখিনিৰ বাবে অনলাইন আবেদন আৰম্ভ হ'ব কম দিনৰ ভিতৰত। এতিয়া আমি প্ৰতিটো পোষ্টৰ বিষয়ে চাই লওঁ। গ্ৰেড 3 টেকনিকেলৰ 907টা পোষ্টত কেটেগৰী ৱাইজ ভগাই দিছে। আনৰিজাৰ্ভ 364, SC 54, ST প্লেন এৰিয়া 90, ST হিল এৰিয়া 46, OBC MOBC 230, PWDৰ বাবে ডাইৰেক্টলি সংৰক্ষিত কৰিছে 38টা পোষ্ট আৰু EWSৰ বাবে 85টা পোষ্ট। তো ইয়াতে পোষ্ট ৱাইজ ভেকেঞ্চি চাওঁ আমি এতিয়া। তো প্ৰথম যিটো অক্সিলাৰী নাৰ্ছ মিডৱাইফ অৰ্থাৎ ANMৰ পোষ্ট, এইটো আছে মুঠ 353টা আৰু এই পদটোৰ কাৰণে দৰমহা 14,000ৰ পৰা 60,000 ৰাখিছে আৰু গ্ৰেড পে 6,200। ইয়াৰ কাৰণে ANM ট্ৰেইনিং পাছ কৰা হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। ডাৰ্ক ৰুম এছিষ্টেণ্ট 2টা পোষ্ট আছে, দৰমহা যথেষ্ট ধুনীয়া 14,000 পৰা 60,000 আৰু গ্ৰেড 3 এই যিখিনি টেকনিকেল পোষ্ট এইখিনি সকলোৰে যিটো দৰমহাৰ নিৰিখ পে স্কেল 14,000 পৰা 60,500 আৰু ইয়াতে গ্ৰেড পেটো অকণমান ইফাল সিফাল হয় পোষ্ট অনুসৰি। আৰু এই ডাৰ্ক ৰুম এটেণ্ডেণ্টৰ বাবে HSLC পাছ হ'ব লাগিব আৰু এবছৰৰ অভিজ্ঞতা লাগিব। ড্ৰাইভাৰ 73টা পোষ্ট আছে। এই ড্ৰাইভাৰ পোষ্টটোৰ বাবে মেট্ৰিক পাছ হ'ব লাগিব আৰু আপোনালোকৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। অভিজ্ঞতাৰ বিষয়ে ইয়াতে কোৱা নাই। ডায়েটিচিয়ানৰ এটা পোষ্ট আছে। এই পোষ্টৰ বাবে BA অথবা BSc হোম ছায়েন্সত কৰা হ'ব লাগিব, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ফুড এণ্ড নিউট্ৰিশ্যনৰ বিশেষ বিষয় আপোনালোকৰ থাকিব লাগিব অধ্যয়ন। ECG টেকনিচিয়ানৰ 6টা পোষ্ট আছে। এই পোষ্টকেইটাৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা আৰু ECG টেকনিচিয়ানৰ কোৰ্চ চাৰ্টিফিকেট থাকিব লাগিব। ইলেক্ট্ৰিচিয়ানৰ আছে তাৰ পাছৰ পোষ্ট 10টা। এই 10টাৰ বাবে মেট্ৰিক পাছ লগত ITI ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ ডিপ্ল'মা থাকিব লাগিব। ICU টেকনিচিয়ান 47টা পোষ্ট আছে। এই 47টা পোষ্টৰ বাবে আপোনাৰ ডিপ্ল'মা অথবা চাৰ্টিফিকেট থাকিব লাগিব ICU টেকনিচিয়ানৰ আৰু ইয়াৰ কাৰণে দৰমহা 14,000 পৰা 60,000, গ্ৰেড পে 6,200। লেবৰেটৰী টেকনিচিয়ান 50টা পোষ্ট আছে। এই 50টাৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে ডিপ্ল'মা চাৰ্টিফিকেট লেবৰেটৰী টেকনিচিয়ানত। তাৰপাছত আছে মেডিকেল ৰেকৰ্ড টেকনিচিয়ান 4টা পোষ্ট। এইকেইটাৰ বাবে ইয়াতে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কৈছে হায়াৰ ছেকেণ্ডাৰী পাছ আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আপোনাৰ। তাৰপাছত OT টেকনিচিয়ানৰ 14টা পোষ্ট আছে আৰু এই 14টা পোষ্টৰ বাবে OT টেকনিচিয়ান ডিপ্ল'মা থাকিব লাগিব। তাৰপাছত আছে অফথেলমিক এছিষ্টেণ্ট 67টাকৈ পোষ্ট আছে। হায়াৰ ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ অফথেলমিক যিটো টেকন'লজি তাৰ ওপৰত ডিপ্ল'মা থাকিব লাগিব। ফাৰ্মাচিষ্টৰ 70টা পোষ্ট আছে। এইকেইটাৰ বাবে ডিগ্ৰী অথবা ডিপ্ল'মা থাকিব লাগিব ফাৰ্মাচিত, তেনেহ'লে এইটোৰ বাবে এপ্লাই কৰিব পাৰে। ফাৰ্মাচিষ্ট আয়ুৰ 3টা পোষ্ট আছে। সেইকেইটাৰ বাবে একে ডিগ্ৰী ডিপ্ল'মা থাকিব লাগিব ফাৰ্মাচী আয়ুৰত, তেনেহ'লে এপ্লাই কৰিব পাৰিব। ফিজিঅ'থেৰাপিষ্টৰ 12টা পোষ্ট আছে। এইকেইটাৰ বাবে ডিগ্ৰী অথবা ডিপ্ল'মা থাকিব লাগিব। একচুৱেলি ডিগ্ৰী ডিপ্ল'মা নহয়, ফিজিঅ'থেৰাপিষ্টৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগে আৰু আপোনাৰ ফিজিঅ'থেৰাপিষ্টৰ ডিগ্ৰী অথবা ডিপ্ল'মা লাগিব। প্লাম্বাৰৰ 6টা পোষ্ট আছে। মেট্ৰিক পাছ আৰু ইয়াতে ITI পাছ হ'লে হ'ব। একচুৱেলি মেট্ৰিক পাছ বা তেনেকুৱা কোনো নাই, 8 পাছেও এপ্লাই কৰিব পাৰে প্লাম্বাৰৰ বাবে। প্লাম্বিং যিটো কোৰ্চ সেই কোৰ্চটো কৰা হ'ব লাগিব। ৰেডিঅ'গ্ৰাফাৰৰ 25টা পোষ্টৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ আৰু ৰেডিঅ'গ্ৰাফাৰ টেকনিচিয়ানৰ চাৰ্টিফিকেট। ষ্টাফ নাৰ্ছৰ 164টা পোষ্টৰ বাবে GNM ডিপ্ল'মা অথবা BSc নাৰ্ছিং কৰা হ'ব লাগে, তেনেহ'লে এইটোৰ বাবে এপ্লাই কৰিব পাৰিব। তো এই গ্ৰেড 3 পোষ্টখিনিৰ বাবে গ্ৰেড 3 টেকনিকেল বা নন টেকনিকেল গোটেইখিনি পোষ্টৰ বাবে এখন PDF কিতাপ প্ৰস্তুত কৰা হৈছিলে। 12,500 প্ৰশ্ন উত্তৰ আছে, 125 টকা মাথো। সকলো টপিক পাব ইয়াতে। assamgkpdf.com ভিজিট কৰিব অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰি এইখন কিনি ল'ব পাৰে। ইয়াৰ পিছত যিখিনি নন টেকনিকেলৰ পোষ্ট আছে গ্ৰেড 3 মুঠ 681টা পোষ্ট আছে আৰু এই পোষ্টখিনি কি আছে চাওক। এছিষ্টেণ্ট এণ্টমলজিষ্টৰ পোষ্ট প্ৰথমতে BSc হ'ব লাগিব, জুলজি থাকিব লাগিব আপোনালোকৰ BSc, তেনেহ'লে এইটো পদৰ বাবে এপ্লাই কৰিব পাৰিব। দৰমহা একেই 14,000 পৰা 60,500, গ্ৰেড পেটো অকণমান বেছি ইয়াতে 6,800।
একাউণ্ট এছিষ্টেণ্ট কম LDA কম জুনিয়ৰ এছিষ্টেণ্টৰ 107টা পোষ্টৰ বাবে যিকোনো গ্ৰেজুৱেশ্যন আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব একাউণ্টেণ্টৰ 2টা পোষ্টৰ বাবে কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব BCom আৰু এবছৰৰ ইয়াতে বিচাৰিছে কম্পিউটাৰ ডিপ্ল'মা এবছৰৰ লাগিব কম্পিউটাৰ ডিপ্ল'মাটো ইয়াতে কিন্তু এই 107টা পোষ্টৰ বাবে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা হ'লে হয় এছিষ্টেণ্ট কেমিষ্টৰ 9টা পোষ্ট আছে এইকেইটাৰ বাবে বিশেষকৈ BSc কমপ্লিট কৰা হ'ব লাগিব আৰু BScত কেমেষ্ট্ৰি অথবা বায়োকেমেষ্ট্ৰি এটা সাবজেক্ট হিচাপে থাকিব লাগিব বেসিক হেলথ এডুকেটৰৰ যি 13টা পোষ্ট আছে এই কেইটা পোষ্টৰ বাবে হায়াৰ সেকেন্ডাৰী পাস আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব কম্পাইলাৰৰ এটা পোষ্ট যিটো পোষ্টৰ বাবে গ্ৰেজুৱেশ্যন আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা কম্পিউটাৰ অপাৰেটৰ এটা পোষ্ট এইটোৰ বাবে একে গ্ৰেজুৱেশ্যন আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা তাৰ পাছত কম্পিউটাৰৰ 2টা পোষ্ট আছে যিকেইটাৰ বাবে একে গ্ৰেজুৱেশ্যন আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা ড্ৰেচাৰৰ 27টা পোষ্ট আছে এই 27টাৰ বাবে হায়াৰ সেকেন্ডাৰী পাস আৰু 3 বছৰ ড্ৰেছিঙৰ অভিজ্ঞতা লাগিব হেলথ এডুকেটৰ 87টা পোষ্ট আছে এইকেইটাৰ বাবে গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমৰ পৰা কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে লেপ্ৰসি ইনজেক্টৰ এইকেইটা পোষ্টৰ বাবে হায়াৰ সেকেন্ডাৰী পাস হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব লেপ্ৰসি সোশ্যাল ৱৰ্কাৰ হায়াৰ সেকেন্ডাৰী পাস আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা মাল্টিপাৰপজ ৱৰ্কাৰ আটাইতকৈ বেছি পোষ্ট আছে 260টা এই 260টা পোষ্টৰ বাবে হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগে আৰু হায়াৰ সেকেন্ডাৰীত বায়োলজি থাকিব লাগিব বায়োলজি আৰু সায়েন্স এই দুটা সাবজেক্ট হিচাপে থাকিব লাগে বায়োলজি বুলি কওঁতে সায়েন্সটো হৈ যায় তো বায়োলজিটো থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্টৰ বাবে ইয়াৰ পিছতে নন মেডিকেল এছিষ্টেণ্টৰ 77টা যি পোষ্ট আছে এইকেইটাৰ বাবে গ্ৰেজুৱেশ্যন আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগে ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ বাবে আপোনাৰ গ্ৰেজুৱেশ্যনত ষ্টেটিষ্টিক্স অথবা ইকনমিক্স এটা সাবজেক্ট হিচাপে থাকিব লাগিব আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব টিবি হেল্থ ভিজিটৰৰ বাবে যিকেইটা পোষ্ট আছে এইকেইটাৰ বাবে ইয়াতে গ্ৰেজুৱেশ্যন লাগিব আৰু টিবি হেল্থ ভিজিটৰ কোৰ্চ কৰা হ'ব লাগিব আপোনালোকে আৰবান লেপ্ৰসি ৱৰ্কাৰ এই দুটা পোষ্টৰ বাবে একে ইয়াতে হায়াৰ সেকেন্ডাৰী পাস আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগে তো এইখিনি আছিলে গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট ইয়াৰ পিছত আছে গ্ৰেড 4 অৰ্থাৎ পিয়ন চকীদাৰ এইবিলাক 1192টাকৈ পোষ্ট আছে আৰু এই 1192টা পোষ্টৰ যেহেতু এক্সাম ৰিটেন টেষ্ট সকলোবিলাক পোষ্টৰ ৰিটেন টেষ্ট প্ৰথমতে হ'ব এই ৰিটেন টেষ্টৰ বাবে এইখন PDF কিতাপ প্ৰস্তুত কৰা হৈছে 69 টকা মাথো 4500 প্ৰশ্ন উত্তৰ পাব অসম জিকে মেথছ ৰিজনিং সকলো টপিক আছে ইয়াতে লিংক দিছো অথবা ডেসক্ৰিপচনৰ লিংক চেক কৰিব অথবা assamgkpdf.com ভিজিট কৰি এখন কিনি ল'ব পাৰিব তো প্ৰথমতে আছে চকীদাৰ পোষ্ট চাওক এই সকলোখিনি গ্ৰেড 4 পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা হৈছে মাথো 8 পাস হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এটা প্ৰশ্ন হ'ব পাৰে যে আগন এই যোৱা কেইদিনত আপোনালোকে যিখিনি গ্ৰেড 4 পোষ্ট অহা দেখিছে এই গ্ৰেড 4 পোষ্টত কি হৈছে 8 পাস হ'ব লাগে হয় কিন্তু হায়াৰ সেকেন্ডাৰী পাস হ'ব নালাগে কিন্তু এই হেলথত তেনেকুৱা নাই আপুনি হায়াৰ সেকেন্ডাৰী কৰিছে গ্ৰেজুৱেশ্যন কৰিছে মাষ্টাৰ ডিগ্ৰী কৰিছে তথাপি এই গ্ৰেড 4 পোষ্টৰ বাবে আবেদন কৰিব পাৰিব চকীদাৰ 114টা কুকৰ 18টা ইলেক্ট্ৰিচিয়ান হেল্পাৰ 4টা পোষ্ট আছে ফিমেল এটেন্ডেন্ট 39 ফিল্ড ৱৰ্কাৰ 26 গ্ৰেড 4 402টা পোষ্ট আছে ইনসেক কালেক্টৰ 9টা লেবৰেটৰী এটেন্ডেন্ট 5টা এনেকৈ যথেষ্ট পোষ্ট আছে পিয়নৰ 160টা গোটেইখিনি কৈ থকা নাই মই আৰু সুইপাৰ ক্লিনাৰ 145টা ৱাৰ্ড বয় 106টা তো এইদৰে এইখিনি পোষ্ট আছে আৰু এতিয়ালৈকে অনলাইন এপ্লাইৰ লিংক দিয়া নাই আৰু কেতিয়াৰ পৰা এপ্লাই হ'ব হেতু কোৱা নাই কম দিনৰ ভিতৰত হেলথ ডিপাৰ্টমেন্টৰ পৰা হেলথৰ ৱেবসাইটত এইখিনি আহি যাব আৰু আমি সেইখিনি আলোচনা কৰিম কিদৰে এপ্লাই কৰিব লাগে বা কি ষ্টাডি কৰিব লাগিব পূৰ্বৰ প্ৰশ্ন কাকতো আপোনালোকে আজি গধূলিৰ ভিতৰত লাভ কৰিব পূৰ্বৰ প্ৰশ্ন কাকতৰ ডিসকাশন তো এইখিনি আছিল ভিডিঅ'টোত ক'বলগীয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কিতাপ কেইখন আপোনালোকে সোনকালে সংগ্ৰহ কৰি ল'ব ধন্যবাদ